हेलो फ्रेंड्स आर कोचिंग सेंटर चेनेलटोले आपनालोকক स्वागतम जनाइছো। आपनालोके যদি এই চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব। এইটো আসাম এণ্ড ইটস পিপলৰ পাৰ্ট 11 হয়। অলৰেডি 10টা পাৰ্ট আপলোড কৰিছো, आपनालोকে যদি চোৱা নাই চাই ল'ব। চাও কোৱেশ্চন নম্বৰ 1, কাৰ্বি মালভূমিৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? ইয়াৰ আনসাৰটো হ'ব অপশন বি সিংহাসন। কোৱেশ্চন নম্বৰ 2, অসমৰ মুঠ বনাঞ্চলৰ পৰিমাণ কিমান? ইয়াৰ আনসাৰটো হ'ব অপশন এ 21.9%। কোৱেশ্চন নম্বৰ 3, বৰনদী অভয়াৰণ্য কোনটো জিলাত অৱস্থিত? ইয়াৰ আনসাৰটো হ'ব অপশন ডি ওদালগুৰি জিলাত অৱস্থিত। কোৱেশ্চন নম্বৰ 4, চিত্ৰলেখা উদ্যান অসমৰ কোনটো ঠাইত অৱস্থিত? ইয়াৰ আনসাৰটো হ'ব অপশন সি তেজপুৰত অৱস্থিত। কোৱেশ্চন নম্বৰ 5, কাজিৰঙা বিশ্ববিদ্যালয় কোনটো জিলাত অৱস্থিত? ইয়াৰ আনসাৰটো হ'ব অপশন এ যোৰহাট। কোৱেশ্চন নম্বৰ 6, অসমৰ জনবহুল গাঁওখনৰ নাম কি? ইয়াৰ আনসাৰটো হ'ব অপশন বি শুৱালকুছি। কোৱেশ্চন নম্বৰ 7, চুতীয়াসকলৰ শক্তিশালী ৰজাজনৰ নাম কি আছিল? ইয়াৰ আনসাৰটো হ'ব অপশন ডি গৌৰী নাৰায়ণ। কোৱেশ্চন নম্বৰ 8, কাৰ ৰাজত্বকালত আহোম স্বৰ্গদেউ চুকাফাই কমতা ৰাজ্য আক্ৰমণ কৰিছিল? ইয়াৰ আনসাৰটো হ'ব অপশন বি সিন্ধুৰায়। কোৱেশ্চন নম্বৰ 9, কিমান খ্ৰীষ্টাব্দত আহোমসকলে চুতীয়া ৰাজ্য দখল কৰিছিল? ইয়াৰ আনসাৰটো হ'ব অপশন ডি 1523 খ্ৰীষ্টাব্দত। কোৱেশ্চন নম্বৰ 10, প্ৰতাপ সিংহৰ আহোম নাম কি আছিল? ইয়াৰ আনসাৰটো হ'ব অপশন বি চুচেংফা। কোৱেশ্চন নম্বৰ 11, অসম বুৰঞ্জীত কাক নকল আহোম আখ্যা দিয়া হয়? ইয়াৰ আনসাৰটো হ'ব অপশন ডি কীৰ্তিচন্দ্ৰ বৰবৰুৱা। কোৱেশ্চন নম্বৰ 12, লক্ষীনাথ বেজবৰুৱাক কেতিয়া ৰসৰাজ উপাধি প্ৰদান কৰা হৈছিল? ইয়াৰ আনসাৰটো হ'ব অপশন বি 1931 চনত। কোৱেশ্চন নম্বৰ 13, অসমীয়া সাহিত্যত গীত কবিতাৰ প্ৰৱৰ্তক বুলি কাক জনা যায়? ইয়াৰ আনসাৰটো হ'ব অপশন বি চন্দ্ৰকুমাৰ আগৰৱালা। কোৱেশ্চন নম্বৰ 14, হস্তি বিদ্যাৰণ্য পুথিখন কাৰ ৰাজত্বকালত প্ৰণয়ন কৰা হৈছিল? ইয়াৰ আনসাৰটো হ'ব অপশন ডি শিৱসিংহ। কোৱেশ্চন নম্বৰ 15, ৰূপতীৰ্থৰ যাত্ৰী উপন্যাসৰ ৰচক কোন? ইয়াৰ আনসাৰটো হ'ব অপশন সি সৈয়দ আব্দুল মালিক।